এটেনশ্যন গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া কি ক'ব আপুনি গুৱাহাটীৰ উন্মুক্ত নলা বন্ধ হ'বনে নে পুনৰ সংঘটিত হ'ব অবিনাশৰ দৰে কাণ্ড বাৰিষা আহিলেহে কাম তুংগত উঠে নেকি কৰ্তৃপক্ষৰ অবিনাশ কাণ্ডৰ পৰা কিবা শিক্ষা ল'বনে মহানগৰীৰ বাসিন্দাই গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক শোকাবহ ঘটনা বিগত 2 দিন 3 ৰাতিৰ পিছত উদ্ধাৰ হ'ল অবিনাশ চৰকাৰৰ মৃতদেহ পিতৃৰ সৈতে দোকানৰ পৰা উভতি অহাৰ অৱস্থাতেই দুৰ্ঘটনাত পতিত হৈছিল অবিনাশ উন্মুক্ত নলাই দি উঠি গৈছিল অবিনাশ চৰকাৰ মুখৰ পৰা কেৱল মাত্ৰ পাপা শব্দ ওলাইছিল অবিনাশৰ অৱশেষত নিয়তিৰ নিষ্ঠুৰ পৰিহাস উন্মুক্ত নলাই যেন কাল হ'ল অবিনাশৰ পক্ষে আজি ৰাজগড় বাইলেন 6ত উদ্ধাৰ হ'ল অবিনাশৰ মৃতদেহ উদ্ধাৰৰ পিছতেই কান্দোনত ভাঙি পৰা পৰিলক্ষিত হৈছে পৰিয়াল কিন্তু তাৰ মাজতে এতিয়া প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে গুৱাহাটী মহানগৰীৰ উন্মুক্ত নলাসমূহৰ বিৰুদ্ধে কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াই কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে উন্মুক্ত নলা বন্ধ কৰাৰ ক্ষেত্ৰত উন্মুক্ত নলাই প্ৰাণ কাঢ়ি ল'লে এতিয়া 8 বছৰীয়া কণমানিৰ আটাইতকৈ ডাঙৰ কথা কিয়নো বাৰিষা অহাৰ আগে আগে যেন প্ৰশাসনৰ গালৰা পৰিলক্ষিত হয় কামত লাগি পৰা পৰিলক্ষিত হয় চৰকাৰী কৰ্তৃপক্ষ উদাহৰণস্বৰূপে ৰাজগড়ৰ প্ৰতিটো ৰাজপথৰ কথাই উল্লেখ কৰিবলৈ যাওঁ ৰাজগড়ৰ প্ৰতিটো বাইলেন ড্ৰেইন বহল কৰাৰ নামত চলিছিল কনষ্ট্ৰাকশ্যনৰ কাম আজিও কনষ্ট্ৰাকশ্যনৰ কাম সম্পূৰ্ণ হোৱা পৰিলক্ষিত হোৱা নাই লাচিত নগৰ সংযোগী পথৰো মুঠতে এতিয়া সকলোপিনে হাহাকাৰময় পৰিৱেশ উন্মুক্ত অৱস্থাত থকা পৰিলক্ষিত হৈছে গুৱাহাটীৰ প্ৰতিটো নলা নৰ্দমা বিৰোধীয়েও এতিয়া থকা সৰকা কৰা পৰিলক্ষিত হৈছে বিজেপি চৰকাৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাহিনীক থকা সৰকা কৰা পৰিলক্ষিত হ'ল কংগ্ৰেছী মীৰা বৰঠাকুৰ গোস্বামীৰ তৰফৰ পৰা কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন গুৱাহাটী মহানগৰবাসীয়েও বাৰু কেতিয়া শিক্ষা ল'ব ড্ৰেইনত জাবৰ পেলোৱাৰ বিপৰীতে GMCHৰ পৰা প্ৰদান কৰা যিসমূহ ডাষ্টবিন আছে ডাষ্টবিনত কেতিয়াৰ পৰা জাবৰ পেলাবলৈ ল'ব গুৱাহাটী মহানগৰবাসীয়ে হয়তো এই ঘটনাৰ আঁৰত জাবৰ জোঁথৰেও ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে এতিয়া প্ৰশ্ন উত্থাপন হয় প্ৰকৃতাৰ্থত শিক্ষা লাভ কৰিবনে অবিনাশ কাণ্ডৰ পৰা গুৱাহাটী মহানগৰবাসী তথা চৰকাৰ কৰ্তৃপক্ষই অবিনাশ কাণ্ডৰ পুনৰবাৰ সংঘটিত নহ'বলৈ ব্যৱস্থা গ্ৰহণ কৰিবনে চৰকাৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় News Text, reporter Annie.